10,000 ঠিক আছে জুন মাহত আহি মই আপোনালোকক 10,000টো দি থৈ যাম হ'ব আৰু এটা কথা 10,000টো 10ত ৰখি নাযায় ই 25 হ'ব খালি 10,000টো ভাল কামত খৰচ কৰিব আৰু যাৰ তিনটা বাচ্চা আছে অহাবাৰলৈকে যাতে 4টা নহয় হ'ব 4টা নহলে 25,000 পাব যোৱা পৰহি দিনাখন মই নগাঁৱত গৈছিলো এজন আমাৰে ল'ৰা মোক ক'লে কি কৰিম আল্লাহ দি দিয়ে মই বোলো বাচ্চা জন্ম দিবি তই আৰু দুখ দিবি আল্লাহ বোলে মোৰ দুটা ছোৱালী হল মই ঠিক আছে 3 নম্বৰটো চেষ্টা কৰিবি ল'ৰা হ'ব বোলে দাদা যদি ল'ৰা নহয় তেতিয়ালে আল্লাহ আৰু তোক জীৱনত ল'ৰা নিদিয়ে ঠিক কৈছো নে নাই 12টা জন্ম দিলে না ল'ৰা ছোৱালীক পঢ়াব পাৰে না ল'ৰা ছোৱালীক শিকাব পাৰে আগতে 9 বছৰতে বিয়া দিয়ে 11 বছৰতে বিয়া দিয়ে এতিয়া 9 11 বছৰ 12 বছৰ বিয়া দিলে পুৰা জেলত ডাইৰেক্ট গিৰিয়েকো জেলত ঘৈণীয়েকো জেলত মাক বাপেকো জেলত আজিকালি এই কামবিলাক কমি কমি আহি আছে আনকি মোক যোৱাকালি এজন সংখ্যালঘু এৰিয়াৰ এজন মতা মানুহে কৈছে যে দাদা আপুনি এইটো কি অৰুণোদয় ওলালে ঘৰৰ মাইকী মানুহ আমাক নামানা হৈছে লাহে লাহে আৰু অৰুণোদয় বাঢ়ি গৈ থাকিব যাতে মহিলাৰ ওপৰত কোনেও অত্যাচাৰ কৰিব নোৱাৰে দুটা লাগিলে দুটা তিনটা লাগিলে তিনটা কাৰো মতে 10টা নহব ঠিক কৈছো নে নাই শ্ৰদ্ধা ৰাইজ আগতে কোনো মুখ্যমন্ত্ৰী এইবিলাক কাম কৰা নাছিল আজিৰ পৰা যদি 15 বছৰ আগতে বাল্য বিবাহ বন্ধ হৈ গ'লেতেন বহুত মানুহৰ জীৱন বাচি গ'লেতেন বহুত ছোৱালীৰ জীৱন বাচি গ'লেতেন কোনো চৰকাৰে আগত কাম কৰা নাই আজি লাহে লাহে আপোনালোকৰ আশীৰ্বাদত আমি এই কামবিলাক কৰিছো আৰু মানুহেও বুজি পাইছে যে এইবিলাক কামত ৰাজনীতি নাই আমাৰ ভালৰ কাৰণে এই কামবিলাক আজি কৰা হৈছে শ্ৰদ্ধা ৰাইজ 10,000 টকা প্ৰথমবাৰ দ্বিতীয় বছৰত আইসকলে 25,000 পাব তৃতীয় বছৰত 50,000 পাব লিখি থৈ দিয়ক কোনবাই ক'ব পাৰে ইমান টকা দিবনে হিমন্ত বিশ্ব শৰ্মাই কৈছো পুৱাটোতো পায়ে যাব কোনো চিন্তা কৰিবলগীয়া একো নাই শ্ৰদ্ধা ৰাইজ প্ৰত্যেক মাহত 1,1200 তাৰ মানে চিন্তা কৰক আজি আমি দুখীয়া মধ্যবিত্ত পৰিয়ালক 2,000 টকা প্ৰত্যেক মাহত চৰকাৰৰ পৰা আমি দিয়াৰ ব্যৱস্থা কৰিছো যাতে পৰিয়ালটোৰ ওপৰত বোজ কমি যাব পাৰে আগতে চৰকাৰে কি কৰিছিল খালি লুঙি আৰু ধুতি একো কাম নাছিল আৰু লুঙি ধুতিৰ পইচা কেটাও চাকৰি নামত দালালি কৰি আমাৰ পৰা লৈ গৈছিল যিমান কংগ্ৰেছৰ মানুহৰ ডাঙৰ ডাঙৰ ঘৰ আছে নহয় সবে দালালি টকা হয় বাকি একো নহয় না কোনো বিজনেস আছে না কোনো ব্যৱসায় আছে খালি লৰা ছোৱালীৰ পৰা চাকৰি দিম বুলি টকা উঠোৱা টকা আছে শ্ৰদ্ধা ৰাইজ ক্লাস 9ত আমি সাইকেল দিছো এইবাৰ আৰু দুটা আঁচনি দিম আমাৰ বহুত লৰা ছোৱালীয়ে মেট্ৰিক দিয়াৰ আগতে মাকে কয় যে মোৰ লৰাই গাখীৰে নাখায় মই মনে মনে চিন্তা কৰো তাৰমানে ঘৰত গাখীৰ আছে আৰু কিছুমান মাকে গাখীৰ খুৱাব খুজে গাখীৰ কিনা পইচা নাই ঠিক কৈছো নে নাই সঁচা কথা এতিয়া মেট্ৰিকত দিয়া যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব সব লৰা ছোৱালীক মই মাহত 300 টকা কৈ দি থাকিম যাতে ঘৰত গাখীৰ এগিলাস কিনিব পাৰে শ্ৰদ্ধা ৰাইজ 1.5 লাখ লৰা ছোৱালীক আমি চাকৰি দিছো কিন্তু সবেইটো চাকৰি তথাপিতো নাপাব যিবিলাক লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে বেংকৰ পৰা নহয় চৰকাৰে ডাইৰেক্টলি 2 লাখ টকা কৈ দিব যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে মই ডিগ্ৰী পাস কৰিলো ইন্টাৰভিউ দিব লাগে গুৱাহাটীত যাব লাগে কলিকতাত যাব লাগে দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে ইন্টাৰভিউ দিব নোৱাৰে মোৰ নিজৰ অভিজ্ঞতা যেতিয়া এডিআৰিৰ আমি পৰীক্ষা পাতো যদি ফিজ নলও ক্যান্ডিডেট 12 লাখ হয় আর যদি ফিজ লও
কেণ্ডিডেট 4 লাখ হয় তাৰমানে অসমত আমাৰ এনেকুৱা বহুত দুখীয়া মানুহ আছে যোনে পৰীক্ষাৰ মাচুলখিনিও দিব নোৱাৰে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যিমান ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত তেওঁলোকক আমি 2,500 টকাকৈ তেওঁলোকক দিম যাতে তেওঁলোকে ইণ্টাৰভিউত যাব পাৰে কিতাপ দুখন কিনিব পাৰে দেউতাক মাকক হাত পাতিব নালাগে শ্ৰদ্ধাৰ ৰাইজ আপুনি যদি এজন দেউতাক মই দেউতাক আমাৰ ইয়াতো দেউতাক আছে চিন্তা কৰক আপোনাৰ কষ্ট আমি কিমান কমাই দিলো আপোনাৰ পৰিবাৰে 1250 ৰেচনত চাউল দালি নিমখ চেনি গেছ ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিলে আৰু 1 টকা কমিব আপোনাৰ ছোৱালীজনী ল'ৰাটোৰ চাইকেলখনো চৰকাৰে কিনি দিলে মেট্ৰিক পৰীক্ষা আপুনি চিন্তা কৰিব নালাগে 300 টকা আমিয়ে দিলো ল'ৰাটো বিএ পাছ কৰিছে ইণ্টাৰভিউ মাৰিব যাব লাগে আপুনি পইচা দিব নালাগে আমিয়ে দিলো ঘৰত বেমাৰ হ'ল 5 লাখ টকালৈকে চিকিৎসা আমিয়ে দিলো আৰু জিঅ' টেগিং হ'ল পকা ঘৰ এটা আমিয়ে দিলো আৰু কৃষক সন্মান নিধিটো টকা আমিয়ে দিলো লুঙি ধুতিতকৈ ভাল নে বেয়া একদম নিজৰ মনৰ পৰা ক'ব লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধাৰ ৰাইজ ইয়াৰ লগতে আৰু আমি কি পাইছো বিজেপি চৰকাৰ আহিলে শান্তি পালো সন্ত্ৰাসবাদ নোহোৱা হ'ল চাকৰি বিনামূলীয়া হ'ল অসমৰ বিহু বিশ্ব দৰবাৰলৈ গ'ল অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ল চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল লাচিত বৰফুকন সৌৰ্য বীৰ্য জগত বিয়পি গ'ল আৰু প্ৰথমবাৰৰ বাবে আগতে চৰকাৰে লাজ কৰে যে মন্দিৰক দিলেতো মছজিদকো দিব লাগিব নামঘৰক দিলেতো মছজিদকো দিব লাগিব মোৰ ভয় লাজ একো নাই 25,000 নামঘৰক যোৱা মাহত 3 লাখকৈ টকা দিছো প্ৰথমবাৰ আমাৰ মন্দিৰ আমাৰ নামঘৰ চাৰিওফালে আজি কৰবাত নহয় কৰবাত হলেও টিংপাত কেইখন বদলিছে চূণ তেল পৰিছে আমাৰ স্কুলবিলাক কোনোবা এমপিয়ে 5 লাখ 2 লাখ ইয়াতে এটা ঘৰ বনাই তাতে এটা ঘৰ বনাই ডন বস্কোখন দেখিলে আমাৰ স্কুলখন দেখিলে বেয়া লাগি যায় এতিয়া আমি কৈছো সকলো হাই স্কুলতে আমি 8 কোটিকৈ টকা দিম আৰু ডন বস্কো